বঙাইগাঁও চহৰৰ সমীপৰ বৌদি বজাৰত বঙাইগাঁও আৰক্ষীয়ে চলালে এক অভিযান। আবেদ আলী নামৰ এজন লোকৰ বাসগৃহত জব্দ হৈছে বুজন পৰিমাণৰ চোৰাং তেল। AS26C7817 নম্বৰৰ এখন গাড়ীৰ পৰা জব্দ কৰা হৈছে ডিজেল ভৰ্তি কেইবাটাও ড্ৰাম। এছক এই ড্ৰামসমূহ ডিজেল ভৰ্তি নীলা ৰঙৰ এই ড্ৰামসমূহ ইতিমধ্যে জব্দ কৰিছে আৰক্ষীয়ে। আবেদ আলীৰ বাসগৃহত উদ্ধাৰ হৈছে তেল ভৰ্তি এনে বহুকেইটা ড্ৰাম। দীৰ্ঘদিনৰ পৰা এটা তেল চুৰি চক্ৰৰ গেঙে এই কাৰ্য সংঘটিত কৰি গৈছে, অৰ্থাৎ চুৰি কাৰ্য সংঘটিত কৰি এনেধৰণে ডিজেল ইয়াত জমা কৰিছে। ভাৰতীয় ৰেলৰ পৰা এই তেল চুৰি কৰাৰ অভিযোগ ৰাইজৰ। ঘটনা সন্দৰ্ভত সেয়েহে তদন্ত আৰম্ভ কৰিছে এতিয়া বঙাইগাঁও আৰক্ষীয়ে। ঘটনাটো হ'ল এইটো আমাৰ বৌদি বাজাৰ হয়। বৌদি বাজাৰৰ আজিৰ পৰা নহয়, বহুত দিনৰ পৰা শুনি আছোঁ ইয়াতে বিভিন্ন ধৰণৰ অবৈধ কাম চলি থাকে। অবৈধ কাম বুলিলে বিভিন্ন বুজায়। তো যেনিবা আমি আজিৰ পৰা নহয়, বহুকেইবাৰ আমি এই অবৈধ কামবোৰ ভিডিঅ'ৰ পৰা ধৰিবলৈ চেষ্টা কৰিছোঁ, কিন্তু কেইবাবাৰ খেদিছোঁ, কিন্তু হাতে নাতে পোৱা নাই। আজি ভিডিঅ'ৰ পৰা ডিউটি ওলাই আমি হাতে নাতে ধৰা পৰিছে। এই চাক ইয়াত এইটো তেল আছে, ডিজেল আছে আৰু এইটো গাড়ী নহয়, ইয়াৰ আগতে আৰু দুটা গাড়ী আছিল। দুটা গাড়ী পলাইছে। গাড়ীৰ লগত আৰু 4-5জন মানুহ আছিল। আমাৰ ইয়াৰ লোকেল মানুহ এজন আছিল, আবেদ আলী নাম, আৰু এইটো তেখেতৰ ঘৰ হয়। তেখেতৰ ঘৰতো মাল পুৰা ভৰ্তি আছে, আপোনালোকে যাই চাব পাৰে। আৰু আমি জিলা প্ৰশাসনক দাবী জনাইছোঁ যে যিটো অবৈধ কাম চলি আছে, আবেদ আলীৰ লগত কোন কোন জড়িত আছে তেওঁলোকক কৰায়ত্ব কৰিব লাগে। কৰায়ত্ব কৰি যি শাস্তিমূলক ব্যৱস্থা ল'ব লাগে প্ৰশাসনে, সেইটো আমি ৰাইজৰ পৰা দাবী জনাইছোঁ।